না বাহিৰত হৈছে এইটো ভাল কথা ডিব্ৰুগড়ত হৈছে কোকৰাঝাৰত হৈছে বা বেলেগত অধিৱেশন হ'ব এইটো ভাল কথা কিন্তু বাজেট অধিৱেশনত কি সিদ্ধান্ত ল'ব আমাৰ পাব লগা প্ৰাপ্য অধিকাৰবোৰ আমাৰ ঠিকাদাৰবোৰে টকা পইচা পাব নাই আবণ্টিত হোৱা প্ৰকল্পবোৰৰ যিবোৰ অনাদায় হৈ থকা যিবোৰ ধন এইবোৰ মুকলাই দিবনে নিদিয়ে আমাৰ বিভিন্ন হিতাসমূহ আমাৰ চাকৰি বাকৰি পাব লগা যিসকল চাকৰি পাব লাগে সেইসকলে পাব নাপায় যিবোৰ দাবী আছে অল্ড পেঞ্চন স্কিমৰ দাবী আছে এইবোৰ কি হ'ব এনেকুৱা ধৰণৰ যিবোৰ কথা বতৰা শিক্ষকসকলে পাব লগা মানে অধিকাৰ এইবোৰ বহুত ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষকে আন্দোলন কৰি আছে বহুত হাজাৰ বিজাৰ কৰ্মচাৰী বিভিন্ন ধৰণৰ আন্দোলন পাব লগা অধিকাৰ বিচাৰি বিশেষকৈ তাৰ লগততো বিত্ত বিভাগটো জড়িত হৈ আছে বিত্ত বিভাগৰ শোচনীয় অৱস্থা আপোনালোকে সকলোৱে জানে 1,52,000 কোটি টকা চৰকাৰী হিচাপ মতে এতিয়া ঋণ লোৱা হৈ গ'ল গতিকে তেনে এটা অৱস্থাত আমাৰ যিটো অৰ্থনীতিৰ অৱস্থা আমাৰ যিবোৰ অৰ্থনীতিৰ বিভিন্ন বিষয় মই আজি গোলাঘাটত আছোঁ বোকাখাট বা কাজিৰঙা কাষত আছোঁ আমাৰ পৰ্যটনৰ পৰা আহিব লগা ৰেভিনিউ আমাৰ কৃষিখণ্ডৰ পৰা এই বিষয়সমূহ আলোচনা হ'বনে আমাক উৎপাদনশীল ৰাজ্য কেতিয়া বনাব দেশৰ 5খন ৰাজ্যৰ ভিতৰত অসম হ'ব বুলি কৈছিলে আমি ক'ৰবাত স্বাৱলম্বী হ'লোঁ নেকি আমি চাউলত হ'লোঁ নে আমি মাছত হ'লোঁ নে মাংসত হ'লোঁ নে কণীত হ'লোঁ নে গাখীৰত হ'লোঁ ক'ত হ'লোঁ মুখ্যমন্ত্ৰীয়ে ক'ব লাগে অকল বিত্তীয় পৰিকল্পনা কৰি থাকিলেতো নহ'ব তেওঁৰ এতিয়া 4 বছৰ সম্পূৰ্ণ হ'বলৈ হ'ল তেওঁৰ আগত সৰ্বানন্দ সোণোৱালে 5 বছৰ কৰিলে বিজেপি চৰকাৰ 9 বছৰত কোনটো বিষয়ত আমি স্বাৱলম্বী হ'লোঁ দুয়োগৰাকীয়ে ক'ব লাগে হিমন্ত আজি বিত্ত যিখন তেওঁলোকৰ মানে যিখন অধিৱেশন হ'ব তেওঁলোকৰ তাত মুখ্যমন্ত্ৰীয়ে ক'ব লাগে যে 9 বছৰীয়া শাসনকালত অসম ক'ত স্বাৱলম্বী হ'ল এটা বিষয় কওক বোকাখাট সমজিলাৰ কাৰ্যালয় অসম জাতীয় পৰিষদৰ আজি আৰম্ভ হৈছে আজি উদ্বোধন কৰিলোঁ আৰু ইতিমধ্যে ৰাইজৰ হৃদয়ততো জাতীয়তাবাদ আছেই গতিকে ৰাইজৰ অন্তৰত হৃদয়ত জাতীয় চেতনা যিহেতু আছে অসম জাতীয় পৰিষদৰ প্ৰতি সদায় ভাল পোৱা সদায় ৰাইজৰ আছে গতিকে আজি এই কাৰ্যালয় এটা ঠিকনা হ'ল ইয়াত মানুহ সকলো সমবেত হ'ব পাৰিব বিভিন্ন সাংগঠনিক পৰিকল্পনাৰ উপৰিও বিভিন্ন ধৰণৰ আমাৰ সমাজমুখী বিভিন্ন কাম কাজ বিশেষকৈ জনমুখী কাম কাজ কৰিব লাগিব কাৰণ ৰাজনীতিক অধিক গণমুখী কৰিবৰ কাৰণে আমাৰ এটা পৰিকল্পনা আছে আৰু তাৰ উপৰিও যিবোৰ জাতীয় চেতনা উন্মেষ ঘটাবৰ কাৰণে প্ৰয়োজনীয় যিবোৰ কাৰ্যসূচী ৰূপায়ণ কৰিব লাগে কেনেকৈ মানুহক উদ্বুদ্ধ কৰিব লাগে আৰু বিশেষকৈ আমাৰ ভাষালৈ অহা সংকট মাটি ভেটিলৈ অহা সংকট বা সাংস্কৃতিক আগ্ৰাসনৰ যিটো পৰিৱেশ অধিকাৰ প্ৰতিষ্ঠা কৰা বা সমাজত চলি থকা দুৰ্নীতি ব্যভিচাৰ সাম্প্ৰদায়িকতাৰ ঘৃণাৰ ৰাজনীতি এইবোৰ নাইকিয়া কৰি লুণ্ঠনৰ যিটো ৰাজনীতি চলিছে সুবিধাবাদৰ যিটো ৰাজনীতি চলিছে তাৰ বিৰুদ্ধে আমি জাতীয়তাবাদ প্ৰতিষ্ঠা কৰি এই বোকাখাট সমষ্টিৰ পৰা আমাৰ অসম জাতীয় পৰিষদৰ জয়যাত্ৰা যাতে আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে আজি ইয়াত আমি সকলোৱে আমি এটা সংকল্প গ্ৰহণ কৰিছোঁ আৰু এই কাৰ্যালয় সেইকাৰণে মই কৈছোঁ যে এয়া মানুহৰ কাৰ্যালয় হ'ব জনতাৰ কাৰ্যালয় হ'ব কেৱল মাত্ৰ ৰাজনৈতিক গণ্ডিৰ ভিতৰতে নাথাকি গণমুখী চিন্তা কাম কাজ মানুহক সচেতন কৰা মানুহক সামাজিক দায়বদ্ধতা পালন কৰাৰ চিন্তাৰে ইয়াত মানুহ সমবেত হ'ব পৰিকল্পনা প্ৰস্তুত কৰিব আৰু পৰিকল্পনা কাৰ্যত ৰূপায়ণ কৰিবৰ কাৰণে ইয়াৰ পৰাই মানুহে আগবাঢ়িব পাৰিব বুলি মই আশা ৰাখিছোঁ আৰু সকলোকে এই কাৰ্যালয় সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক সকলো মত নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠীয় দল সংগঠন বিভিন্ন ব্যক্তি সকলোৰে সমন্বয়ৰ এই ভূমি হ'ব সমন্বয়ৰ এটা কাৰ্যালয় হ'ব আৰু ইয়াৰ পৰাই আমি জাতীয় চিন্তা জাতীয় চেতনা আৰু জাতীয়তাবাদৰ আদৰ্শ বা দৰ্শনটো শক্তিশালীৰ ওপৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে কাম কাজ কৰিবলৈ আমি সকলোৱে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিম বহু ব্যক্তি যোগদান কৰিছে আৰু যোগদান কাৰ্যসূচী আৰু বহু ব্যক্তিক পালোঁ যে বিভিন্ন ঠায়ে ঠায়ে যোগদান হ'ব লাগে তেওঁলোকে আহ্বান জনাইছে বহু মানে 4-5খন মানুহ এটা অঞ্চলত এখন পঞ্চায়তত সাজু হৈ আছে তেওঁলোকে কৈছে গতিকে পৰৱৰ্তী দিনসমূহত আৰু যোগদানৰ কাৰ্যসূচী চলিব আৰু সংগঠনৰ ভেটি একেবাৰে তৃণমূল পৰ্যায়লৈকে আগবঢ়াই লৈ যাবৰ কাৰণে আজি আমি এটা পৰিকল্পনা ইতিমধ্যে প্ৰস্তুত কৰিছোঁ ইতিমধ্যে কাম চলি আছে ৱাৰ্ড পৰ্যায়ত সংগঠন চলি আছে আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে পঞ্চায়ত নিৰ্বাচনত সেইধৰণে মানুহৰ চিনাক্তকৰণ আৰু সংগঠনৰ কাম একেলগে চলি আছে अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।